সকল দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে সেই দলসমূহ মই জনাই দিব বিচাৰিছোঁ। যিহেতু অহা 26 তাৰিখে সন্ধিয়া 7 বজাৰ লগে লগে প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিব বাৰেকুৰি FC অৰ্থাৎ তিনিচুকীয়াৰ। তাৰ বিপৰীতে খেল প্ৰদৰ্শন কৰিব তুলিত স্পৰ্টছ একাডেমীয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিব অৰ্থাৎ 27 তাৰিখে সন্ধিয়া 7 বজাৰ লগে লগে বিবুৰীয়া ফুটবল কোচিং চেণ্টাৰ। তাৰ বিপৰীতে খেল প্ৰদৰ্শন কৰিব ভালুকপুং FC অৰ্থাৎ তেজপুৰ। 28 তাৰিখে খেল প্ৰদৰ্শন কৰিব আদিলুৰ ৰহমান FC বিশ্বনাথ চাৰিআলি। তাৰ বিপৰীতে খেল প্ৰদৰ্শন কৰিব SM FC অৰ্থাৎ চিলনিবাৰী ফুটবল দলে। 29/10/2025 তাৰিখে সন্ধিয়া 7 বজাৰ লগে লগে খেল প্ৰদৰ্শন কৰিব কাৰচাং মাজুলী FC অৰ্থাৎ কাৰচাং ক্লাব মাজুলী FC। তাৰ বিপৰীতে খেল প্ৰদৰ্শন কৰিব লখিমপুৰৰ অন্যতম আগশাৰী ফুটবল দল হাতীলং ফুটবল কোচিং চেণ্টাৰ। গতিকে সমূহ ফুটবল প্ৰেমী ৰাইজক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আহি অতি সুন্দৰ খেলখনি উপভোগ কৰক। আৰু লগতে আপোনালোকক আমি জনাব বিচাৰিছোঁ, যিহেতু কিছুদিন আগত আমাৰ শ্ৰদ্ধাৰ অসমৰ কণ্ঠশিল্পী সাৰ্থক জুবিন দাস যিহেতু তেখেতে এই দুনিয়াৰ পৰা চিৰবিদায় লৈছে, যদিও আমি মানি ল'ব পৰা নাই। আৰু গতিকে আপোনাৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে জুবিন দাৰ উচিত যি ন্যায় পাব লাগে সেই ন্যায় পাওক, আমি তাকে কামনা কৰিছোঁ। আৰু আমাৰ খেলখনিৰ একেবাৰে ফাইনেল খেলখনি হ'ব 2/11/2025 তাৰিখ। গতিকে সকলো ফুটবল প্ৰেমী ৰাইজক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, খেলখন চাওক আৰু আমাক সহায় সহযোগিতা কৰক। ধন্যবাদ। ৰাংচালি মিলন স্পৰ্টছ ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ এইবাৰ 8ম বাৰ্ষিক। আৰু যিহেতু নৈশ খেল হ'ব আৰু এই নৈশ ফুটবল খেলখনিত সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। লখিমপুৰৰ আগশাৰী 4টা ফুটবল দলে আমাৰ লগত যোগাযোগ কৰাৰ পাছত তেওঁলোকক ইয়াত অন্তৰ্গত কৰা হৈছে। আৰু লখিমপুৰৰ বাহিৰৰ 4টা দলক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আপোনাৰ যোগেদি সমূহ ফুটবল প্ৰেমী ৰাইজক আমি খেলপথাৰত আমি নিমন্ত্ৰণ জনাইছোঁ।